নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বহুতটা সুখবৰ আহিছে। DA ইনক্ৰিজ আৰু আপোনালোকৰ পুলিচ লেছ নায়ক পদৰ বাবে পদোন্নতি ঘটা। প্ৰথমটো হৈছে পুলিচৰ কাৰণে, পুলিচত আপোনালোকৰ লেছ নায়কত যোনখিনি আপোনালোকৰ প্ৰমোশ্যন হৈছে তেওঁলোকৰ গেট পে'টো অতি সোনকালে বাঢ়ি আছে আপোনাৰ জানুৱাৰী মাহৰ ভিতৰত। আগতে যোনখিনি কনষ্টেবলৰ গেট পে' আছিল আপোনাৰ 5,600, তেওঁলোকৰ এতিয়া গেট পে' লেছ নায়ক হোৱাৰ পৰা আপোনালোকৰ 6,200 হ'ল। লগতে আপোনালোকৰ DAও তাৰ লগতে ইনক্ৰিজ কৰা হ'ব। তেনেকৈ মিলাই পিনে আপোনালোকৰ চেলাৰীটো এইবাৰ জানুৱাৰী মাহত ইনক্ৰিজে সহ একেলগে পাব দৰমহাটো। অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে আৰু এটা সুখবৰ আহিছে যে আপোনালোকৰ DAটো 42%ৰ পৰা এইবাৰ 46%লৈ বৃদ্ধি কৰা হ'ব। চ' আপোনালোকৰ চেলাৰী যিটো আছিলে তাৰ লগত আৰু 4% এড কৰা হ'ব মৰগীয়া বোনাছ। সেইটো এটা 2 নম্বৰ সুখবৰ। আপোনালোকৰ এৰিয়াৰ সহ দুটা কিস্তিত পাব। আপোনালোকৰ জুলাইৰ পৰা ধৰা হৈছে এই DAটো ইনক্ৰিজটো। চ' আপোনালোকে জানুৱাৰীত এটা কিস্তি পাব আৰু এপ্ৰিল মাহত এটা কিস্তি পাব আধাকৈ। চ' দেৱালীৰ কাৰণে সুখবৰ দিছে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে। চ' পুলিচ কৰ্মচাৰী তেনেকুৱা আমাৰ অসম চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে চবৰ কাৰণে প্ৰথমটো DA আপোনালোকে লাভ কৰিব জানুৱাৰী মাহত। আৰু আপোনালোকৰ জানুৱাৰী মাহত প্ৰথমটো DA লাভ কৰাৰ লগে লগে যোনটো দুটা ভাগত কিস্তি ভাগ কৰা আছে, এটা কিস্তি আপোনালোকে জানুৱাৰী মাহতে পাব, যিটো এৰিয়াৰ পে'মেণ্ট বুলি কয়। এৰিয়াৰ পে'মেণ্টটো আপোনালোকে জানুৱাৰী মাহতে পাব। চ' আপোনালোকৰ জানুৱাৰী মাহত চেলাৰীটো সোমালে আপোনালোকে গম পাব। ধন্যবাদ। যদি মোৰ কথাখিনি ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল লগা নাই ছাবস্ক্ৰাইব নকৰিলেও মোৰ একো প্ৰব্লেম নাই।